বৃন্দাবতী ঈশ্বর সেৱা স্বামী ভক্তি পৰে দিনে ৰাতি আছিল যেন মোৰ স্বামী তভ ভকতি আছিল বৃন্দাই আজৰি সময়ত মনে মনে ভাবে আর বৃন্দার সমান মহাসতী ত্রিভুবনে এই কথা জানিলন্ত প্রভু যদু রাই আছিল অসুৰৰ পত্নী হৈও বৃন্দা মহাসতী আছিল। এতিয়া আহক এই বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহ ত্যাগ কৰিছিল এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ মুখৰ পৰা মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পাই খঙত ৰব নোৱাৰি কাল ৰূপ ধৰি মহাদেৱে নিজৰ জটাটো মাটিত আছাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰই গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰিছিল। একদিনা বীৰভদ্ৰৰ ঐ নাথা অৰণ্যৰ মাজত প্ৰৱেশ কৰি একমনে মহাদেৱ ও বাবা বোম ভোলা বোম ভোলা বোম ভোলা একাকুটি কৰিছো বাবা দৰিখন দিয়া জয় বিশেষ এয়া কুতুক অংশুমান জয় নীলকণ্ঠ আৰু এনেকৈ বীৰভদ্ৰ অসুৰে সেই অৰণ্যৰ মাজত প্ৰৱেশ কৰি
মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ ও পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে বীৰভদ্ৰ ওই উঠা উঠা বীৰভদ্ৰ চকু মেলি চোৱা সত্য কৰি কলো মই কি বৰ লাগে কোৱা বীৰভদ্ৰই বোলে বাবা ধৰিছো হে বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গ'ল মই নিজেই নাজানো বাবা চোৱা মোৰ ভৰি হাতবিলাক জঠৰ হৈ গৈছে তিৰি চলি বাদ দিছো তোমাৰ নামত মই কেনেকে মই কেনেকে এই 12 বছৰ পাৰ হৈ গ'ল মই নিজেই নাজানো মই কেনেকে তোমাৰ নামত মই উৎসৰ্গা কৰিছো চোৱা বাবা বাবা হে বাবা মোৰ দুখ বুজি মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা কোনো স্থানে কোনো কালে কি কলা বীৰভদ্ৰ কোন স্থানে কোন কালে তোমাৰ মৰণ হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হওক বাছা তথাস্তু বলিয়া বৰে দিলা খুল পানী বীৰভদ্ৰক চাই শিৱই বীৰভদ্ৰক চাই শিৱই বোলে বীৰভদ্ৰ শুনা হবচন কোন স্থানে কোন কালে তোমাৰ নহইব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ আর শিবে বোলে জলন্ধর শুনাব সন বীরভদ্র তুমি অমর হয়ে গলা এই ত্রিভুবন তোমাক বধিব পৰা কাৰো কপাল নাই কাৰো কলিজা নাই তুমি মুক্ত মনে বিচৰণ কৰি ফুৰা বীৰভদ্ৰ অমরত বৰময় কৰিলু প্ৰদান আৰু আজিৰে পৰা তোমাৰ নামটো বীৰভদ্ৰৰ পৰিৱৰ্তে জলন্ধৰ কৰি পেলালো জলন্ধৰ নামেৰে তুমি এই জগতে বিদিত হৈ পৰিলা ওই অমরত বরময় করিলু প্রদান জলন্ধৰ তোমাক কোনেও বধিব নোৱাৰিব আর কোন স্থানে কোন কালে তোমার নহইব মরণ জলন্ধৰ সেইদিনাহে তোমাৰ মৰণ মিলিব যিদিনাই তোমাৰ মৰমৰ ভাৰ্যা বৃন্দাৰ সতীত্ব হৰণ হইব যিদিনাই তোমাৰ ভাৰ্যা বৃন্দাৰ সতীত্ব হৰণ হইব ও সেইদিনাই তোমাৰ কিন্তু মিলিব মৰণ বাকি আৰু তোমাৰ কোনো চিন্তাই নাই তুমি মুক্ত মনে বিচৰণ কৰি ফুৰা
জলন্ধৰ তোমাক কোনেও গঢ়িব নোৱাৰিব। হে বৰপাই জলন্ধৰৰ আনন্দ মিলিলা, মহাৰংগে জলন্ধৰ গৃহ আহিলা, হে মহাৰংগে জলন্ধৰ, মহাৰংগে জলন্ধৰ গৃহ বৃন্দা, ঐ বৃন্দা, বৃন্দা সতীক মাতি আনি, বৃন্দা সতীক মাতি আনি, ঐ বৃন্দা তই নাটকখন কি কৰি আছ? হা, তোৰ যে কাম বন বেলেগ একো নাই, তই ৰাতিপুৱা উঠ কেৱল নাৰায়ণ নাৰায়ণ, দুপৰীয়া নাৰায়ণ, সন্ধিয়া সেই একেই নাৰায়ণ। তই যে উঠোতে বহুতে এই নাৰায়ণ বোলা তই পূজা কৰ, সেই নাৰায়ণে আমাৰ অসুৰ বংশত কি অপকাৰ কৰিছে তই জান? তই ইতিহাস নাজান, আৰু সেইকাৰণে তই উঠোতে বহুতে নাৰায়ণক পূজা কৰ। এই তই শুনি যা, তোক কিমান প্ৰমাণ লাগিব, তোক কিমান উদাহৰণ লাগিব সেই নাৰায়ণৰ বিষয়ে। আমাৰ বংশৰ হে ৰম্ভাসুৰক বধ কৰে, সেই নাৰায়ণৰ ইংগিতত যত দেৱগণ, তই নাজান এই যে মহিষাসুৰ, সি মোৰ খুব মৰমৰ ভাই আছিল, আৰু সেই মহিষাসুৰক সেই নাৰায়ণৰ ইংগিততে মহিষাসুৰক দুৰ্গা দেৱী অপৰিলা নিধন, মহিষাসুৰক দুৰ্গা দেৱী অপৰিলা নিধন। নারায়ণক পূজা কর, কাম নাই বন নাই একো নাই, নারায়ণ নারায়ণ। আই বৃন্দা তই শুনি যা, হিৰণ্যকশিপু, হিৰণ্যাক্ষ, বলি ৰজা, আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছিল, আৰু সেইসকলক সেই নাৰায়ণ বোলাটোৱে তিল তিলকৈ নিধন কৰি পেলাইছে। তই জান ও হিৰণ্যাক্ষক বধ কৰে, এই তই যে পূজা কৰ, সেই নাৰায়ণ বোলাটোৱে বৰাহ ৰূপ লৈ সেই নাৰায়ণ, আৰু এই নাৰায়ণ বোলাটোৱে তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ দেৱদৈত্যৰ মাজত কাজিয়া লগাই দি বাসুকী নাগক ৰচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত ৰাখি এইটো যে কৰিছিল, ইয়াৰ নামটো কি আছিল? এই কি আছিল ক তই? সাগৰ মন্থন। তই জান সাগৰ মন্থনটো? তই জান কিন্তু তোৰ মনত আছে তোৰ সাগৰ মন্থনটো? আৰু যেতিয়া আমি দেৱদৈত্য লগ হৈ সাগৰ মন্থন কৰিছিলো, তেতিয়া দীপলিপকৈ আই লক্ষীৰ উৎপত্তি হৈছিল। মেলামুখ মেলাই থাকিলো, চিলচিলীয়া লক্ষীক দেখা পাই সেই নাৰায়ণ বোলাটোৱে লক্ষীক বিয়া কৰাইছিলা, সেই নাৰায়ণ। আৰু তই শুনিবি নাৰায়ণৰ বিষয়ে, তই শুনিবি হা, লিখনিৰ শেষ নাই কলমৰ আগত বৃন্দা, তই শুনি যা। ও হিৰণ্যকশিপুক বধ কৰে নৃসিংহ ৰূপ লৈ সেই নাৰায়ণ। এই বৃন্দা, তেওঁলৈ বৰকৈ মনত পৰে মোৰ, আমাৰ বংশৰ আমাৰ গৌৰৱ আছিল, আমাৰ সেই দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা, আৰু সেই বলি ৰজাক সেই নাৰায়ণ বোলাটোৱে বামন ৰূপ ধৰি সি কি কৰিছে? বলিক চলনা কৰে ও সেই নাৰায়ণ। তই নারায়ণক পূজা কৰ, তই তোৰ নারায়ণ উলিয়াই আছো ৰ মই আজি, তোৰ নারায়ণ। নারায়ণক পূজা কৰ, তোক মই দি আছো আজি, তই নারায়ণটোক দি আছো মই। নারায়ণ ও এহিমতে জলন্ধৰে বৃন্দাসতীক গৰ্জিবে লাগিল, ও একদিনা জলন্ধৰ
এনেকৈ নিজৰ পত্নীজনীক বৃন্দা নানা কৰ্কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ জলন্ধৰ অসুৰ কৈলাসপুৰলৈ বুলি গমন কৰিলে। অ এদিন জলন্ধৰ অসুৰে ও চলে কৈলাসৰ শিখৰে চলি গৈলা আনন্দিত মনে জলন্ধৰে কৈলাসৰ শিখৰে। এনেকৈ মহাবলৱান জলন্ধৰ অসুৰ এদিনাখন কৈলাসপুৰ পালেগৈ অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ। সেইদিনাখন কৈলাসত কি হৈছিল? অ তাতে পাৰ্বতী গোসানী ও আছিল মনৰ শোভা চাই হেনকালে জলন্ধৰে দেখে পার্বতীক মাতে গেরিয়াই সুন্দরী 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 বলি মাটি বেলা মহাদেৱৰ পত্নী বুলি সেই নাজানিলা মহাদেৱৰ পত্নী বুলি আৰু মহাদেৱৰ অমৰত্ব বৰ পাই জলন্ধৰ অসুৰ মহাদেৱতকৈ প্ৰায় 2 গুণ ওখ হৈ গৈছিল। আৰু সেয়েহে পাৰ্বতীয়ে সেই জলন্ধৰ অসুৰৰ ফালে ওপৰৰ ফালে চাই কথা ক'ব লগা হৈছিল। কোনে কোনে মাতে বুলি পাৰ্বতী ও ঘূৰি ঘূৰি তেতিক্ষণে জলন্ধৰক সুন্দরী সুন্দরী ও নাম কি ঘর কত পরিচয় দিয়া সুন্দরী ও তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যা ও তুমি কোৱাচোন তোমাৰ গাঁৱৰে কোনে ও আই ও এডাল মস্ত ভকুন্দা এডাল কৰিব মুচি আহি এইটো ও আই এই পাখন্দ